দেশৰ ৰাজনীতিত পশ্চিমবংগৰ ৰাজনীতিয়ে ব্যাপক চৰ্চা লাভ কৰি আহিছে। বংগত এতিয়া আকাশে বতাহে কেৱল নিৰ্বাচনী হুংকাৰ। সকলোফালে কেৱল এতিয়া নিৰ্বাচনী ৰণলংকা। কি শাসক কি বিৰোধী সকলোৱে বংগ দখলৰ বাবে এতিয়া উঠি পৰি লাগিছে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আছে 29 এপ্ৰিলত আৰু আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তিমটো প্ৰচাৰৰ দিন। অৰ্থাৎ আজিৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি অন্তিমটো প্ৰচাৰৰ দিন আৰু এই দিনটোতে এতিয়া দেখা পোৱা গৈছে শাসক বিৰোধী সকলোৱে উঠি পৰি লাগিছে নিৰ্বাচনী প্ৰচাৰত। 5 বজাৰ লগে লগে নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচী বন্ধ হ'ব আৰু তাৰ পাছত 29 এপ্ৰিলত ইভিএমত বন্দী হ'ব পশ্চিমবংগৰ ভৱিষ্যত। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত যি 93% লোকে ভোটদান সাব্যস্ত কৰিলে তাৰ পিছৰে পৰা অধিক ৰোমাঞ্চকৰ হৈ উঠিছে পশ্চিমবংগৰ এইখনি যুঁজ। সকলোৱে অধিক আগ্ৰহেৰে বাট চাই আছে পশ্চিমবংগৰ জনতাই এইবাৰ কাক শাসনৰ বাগজৰী দিবলৈ ৰাজি আছে। অৰ্থাৎ কি বিচাৰিছে তেওঁলোকে, পৰিৱৰ্তন বিচাৰিছে নেকি বিজেপিয়ে কোৱাৰ দৰে, নে তেওঁলোকে পুনৰ এবাৰ বিশ্বাসত ল'ব বিচাৰিছে মমতা বেনাৰ্জীক। মমতা বেনাৰ্জীয়ে সাধাৰণতে কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগলৈ পুঁজি বন্ধ কৰি দিয়াৰ এক অভিযোগ আৰু নিৰ্বাচনী আয়োগৰ ওপৰত বিভিন্ন সময়ত অভিযোগ আনি জনতাৰ মাজত সোমাবলৈ চেষ্টা কৰিছে। ইয়াৰ লগে লগে তেওঁ সেই বঙালী লোকসকলৰ আৱেগটো ধৰি ৰাখিছে আৰু তেওঁলোকৰ উন্নতিৰ বাবে সদায় কাম কৰি আহিছোঁ বুলি জনতাৰ মাজত প্ৰচাৰ চলাইছে ব্যাপকভাৱে। আনহাতে বিজেপিয়ে কি কৰিছে, বিজেপিয়ে পশ্চিমবংগত দেশৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ পশ্চিমবংগত উন্নয়ন হোৱা নাই, পশ্চিমবংগত নিযুক্তি দিব পৰা নাই মমতা চৰকাৰে, বিভিন্ন দিশত কেলেংকাৰী হৈছে, পশ্চিমবংগত নাৰী সুৰক্ষিত নহয় আদি বিভিন্ন বিষয় লৈ পেলাই জনতাৰ মাজলৈ সোমাই পৰিছে। এতিয়া পশ্চিমবংগৰ ৰাইজে নিৰ্ধাৰণ কৰিব যে তেওঁলোকে মমতা বেনাৰ্জীৰ বিগত 15 বছৰ শাসনকালত যি পাইছে তাক লৈ সন্তুষ্ট থাকিব, নে বিজেপি চৰকাৰে যিবোৰ নতুন প্ৰতিশ্ৰুতি দিছে বা বিজেপি চৰকাৰে যিবোৰ অভিযোগ আনিছে তাত তেওঁলোক পতিয়ন যাব আৰু মমতা বেনাৰ্জীৰ বিৰুদ্ধে গৈ ভোটাধিকাৰ সাব্যস্ত কৰিব। সেয়া আমি দেখিবলৈ পাম 4 মে'ৰ ফলাফলত। 4 মে'ৰ ফলাফলত পশ্চিমবংগৰ জনতাই কাক পুনৰ এবাৰ নিৰ্বাচন কৰিছে সেয়া জানিব পৰা যাব। কিন্তু এটা কথা ক'ব লাগিব, দেশৰ অন্য প্ৰান্তৰ লগতে পশ্চিমবংগৰ ৰাজনীতিয়ে কিন্তু এতিয়া সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ হৈ আছে।